নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো NK ইঞ্জিনিয়াৰিং ৱৰ্কছ গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। NK ইঞ্জিনিয়াৰিং ৱৰ্কছ গুৱাহাটীৰ ৰিক্ৰুইটমেণ্ট। নম্বৰ পোষ্টটো হৈছে ছাইট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন। 6টা পোষ্ট মুকলি হৈছে। জবকেইটাৰ বাবে মেল কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BE বা BTech ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন বিচৰা হৈছে। আৰু জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 2 to 3 years, মিনিমাম 2 পৰা 3 বছৰ যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডৰ ওপৰত অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এজ লিমিট মেনশ্যন কৰা নাই, যিকোনো বয়সৰ কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। B নম্বৰ পোষ্টটো হৈছে ছেফটি ছুপাৰভাইজাৰ। 2টা পোষ্ট মুকলি হৈছে। জবটোৰ বাবে মেল কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BSc উইথ ডিপ্ল'মা ইন ফায়াৰ এণ্ড ছেফটি বিচৰা হৈছে। লগতে জবটোৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 1 পৰা 3 বছৰ যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডৰ ওপৰত অভিজ্ঞতা আছে তেখেতলোকে আবেদন কৰিব পাৰিব। আৰু এই জবটোৰ বাবেও এজ লিমিট মেনশ্যন কৰা নাই, যিকোনো বয়সৰ কেণ্ডিডেটে আবেদন কৰিব পাৰিব। C নম্বৰ পোষ্টটো হৈছে একাউণ্টছ এছিষ্টেণ্ট ডাটা এণ্ট্ৰি অপাৰেটৰ। পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom গ্ৰেজুৱেট। লগতে জবটোৰ বাবে আপোনালোকৰ টেলিৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব। গুড নলেজ অফ টেলি, মাইক্ৰ'ছফ্ট ৱৰ্ড এণ্ড মাইক্ৰ'ছফ্ট এক্সেল। আৰু জবটোৰ বাবে মিনিমাম 1 পৰা 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। এজ লিমিট মেনশ্যন কৰা নাই। আৰু জবকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰোঁতে কোনো ধৰণৰ ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল 2টা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 17 জুনৰ ভিতৰত পঠিয়াব লাগিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে আপোনালোকে ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ আপোনালোকে যোনটো পষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। আৰু এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি জবকেইটাৰ বাবে যোগাযোগ কৰিব পাৰে। MS NK ইঞ্জিনিয়াৰিং ৱৰ্কছ, বৰা ছাৰ্ভিচ, উলুবাৰী, গুৱাহাটী। আপোনালোকে এই এড্ৰেছত যোগাযোগ কৰিব পাৰিব। 2 নম্বৰতে জনপ্ৰিয় খাদ্য ভীমশক্তি আৰু কঁঠালভিটাৰ মাৰ্কেটিং শাখাত 10জন ছেলছ মেনেজাৰৰ প্ৰয়োজন হৈছে। জবকেইটাৰ বাবে আপোনালোকে 48,500 ৰুপিছলৈকে চেলাৰী পাব প্ৰতি মাহে। আৰু দৰমহাৰ লগতে TA DA কমিশ্যন, বোনাছ আৰু বাহন লাভ কৰিব। এই জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়, আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে। নিযুক্তি সম্পূৰ্ণ বিনামূলীয়াকৈ হ'ব। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9365186319। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। জব লোকেশ্যন যোৰহাট। 3 নম্বৰ জবটো অসম জাতীয় বিদ্যালয় নুনমাটি গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। অসম জাতীয় বিদ্যালয় নুনমাটি গুৱাহাটীত সমাজতত্ত্ব ছ'চিয়লজি বিষয়ৰ শিক্ষকৰ পদৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা নিৰ্দিষ্ট প্ৰপত্ৰত আবেদন বিচৰা হৈছে। আৰু জবটোৰ বাবে আপোনালোকে 20 জুনৰ ভিতৰত আবেদন কৰিব লাগিব। আৰু এই সম্পৰ্কীয় সবিশেষ তথ্য assamjatiyobidyalay.com এই ৱেবছাইটত আপোনালোকে চাব পাৰিব। ৱেবছাইটত নিৰ্বাচিত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ 24 জুন তাৰিখে প্ৰকাশ পাব। ইচ্ছুক প্ৰাৰ্থীসকলে ৱেবছাইটটোত গৈ আপোনালোকে সবিশেষ চাই ল'ব পাৰিব, বা আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সত চেক কৰিব, তাতে আপোনালোকে লিংকটো পাব, তাত গৈ সবিশেষ চাই ল'ব। 4 নম্বৰ ৱাক ইন ইণ্টাৰভিউ। ST মাৰাঠা ইনষ্টিটিউট অফ ফাৰ্মাচী ফালৰ পৰা জবকেইটা মুকলি হৈছে। আৰু প্ৰিন্সিপাল পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন M.Pharm আৰু PhD ডিগ্ৰী বিচৰা হৈছে। লগতে জবটোৰ বাবে মিনিমাম 15 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। আৰু ইয়াৰ পাছৰ জবখিনি ST মাৰাঠা ইনষ্টিটিউট অফ নাৰ্ছিঙৰ ফালৰ পৰা মুকলি হৈছে। A নম্বৰ পোষ্টটো হৈছে এছ'চিয়েট প্ৰফেচাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন MSc নাৰ্ছিং উইথ 8 years এক্সপেৰিয়েঞ্চ। B নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট প্ৰফেচাৰ MSc নাৰ্ছিং উইথ 3 years অফ এক্সপেৰিয়েঞ্চ। সাইকেট্ৰি এণ্ড কমিউনিটি হেল্থ নাৰ্ছিং। C নম্বৰ পোষ্টটো হৈছে টেলিকলাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন এনি ডিগ্ৰী, লগতে 1 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। D নম্বৰ পোষ্টটো হৈছে হোষ্টেল ৱাৰ্ডেন। এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিগ্ৰী উইথ 1 year এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। E নম্বৰ পোষ্টটো হৈছে গ্ৰাফিক ডিজাইনাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা বা ডিগ্ৰী, লগতে মিনিমাম 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। F নম্বৰ পোষ্টটো হৈছে কম্পিউটাৰ এছিষ্টেণ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা বা ডিগ্ৰী, লগতে মিনিমাম 1 year এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। G নম্বৰ পোষ্টটো হৈছে বাছ ড্ৰাইভাৰ। 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। 2 years এক্সপেৰিয়েঞ্চ ইন স্কুল বাছ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে আপোনালোকে ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। ইণ্টাৰভিউ হ'ব জববোৰৰ বাবে অহা 18 জুন তাৰিখে। টাইম দিয়া হৈছে ৰাতিপুৱা 11টা বজাৰ পৰা ইণ্টাৰভিউ চলিব। ইণ্টাৰভিউ ভেন্যু দিয়া হৈছে ST মাৰাঠা ইনষ্টিটিউট অফ নাৰ্ছিং,
কটকীপাৰা আহোমগাঁও গুৱাহাটী এই এড্ৰেছত ইণ্টাৰভিউ চলিব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু আপোনালোকে কল কৰোঁতে অফিচ আৱাৰ্ছত কল কৰিব 6901277060 এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব। লগতে মেইল ID আৰু ৱেবছাইট দিয়া হৈছে, আপোনালোকে সবিশেষ চাই ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 5 নম্বৰ জবটো চিকিউৰিটি গাৰ্ডৰ জব হয়। গুৱাহাটীৰ চিকিউৰিটি ছাৰ্ভিচ এজেঞ্চিৰ কাৰণে চিকিউৰিটি গাৰ্ডৰ আৱশ্যক হৈছে। জবটোৰ বাবে দৰমহা দক্ষতা অনুযায়ী দিয়া হ'ব আৰু জবটোৰ বাবে ডাইৰেক্ট জইনিং দিয়া হ'ব আৰু কোনো ধৰণৰ ফিজ দিব নালাগে, কোনো ধৰণৰ কনচালটেঞ্চি নহয়। ইণ্টাৰেষ্টেড আৰু কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 6 নম্বৰ জবটো গুৱাহাটীৰ গেষ্ট হাউচ এটাৰ ফালৰ পৰা মুকলি হৈছে। নম্বৰ পোষ্টটো হৈছে ফ্ৰণ্ট অফিচ ৰিচিপশ্যনিষ্ট। জবটোৰ বাবে আপোনালোকে ইংলিছ, হিন্দী আৰু অসমীয়া 3টা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। লগতে ইণ্ডাষ্ট্ৰি ৰিলেটেড ছফ্টৱেৰ এণ্ড ডেস্কটপ প্ৰগ্ৰেমিং নলেজ আপোনালোকৰ থাকিব লাগিব আৰু জবটো ফুল টাইম আৰু পাৰ্ট টাইম দুয়োটাই আছে, আপোনালোকৰ সুবিধা অনুযায়ী কৰিব পাৰিব। বি নম্বৰ পোষ্টটো হৈছে হাউচকিপিং। বেছিক প্ৰফিচিয়েঞ্চি ইন হিন্দী এণ্ড আছামিজ ইজ মাষ্ট আৰু এই জবটো আপোনালোকে ফুল টাইম আৰু পাৰ্ট টাইম দুয়োটাই আছে, আপোনালোকৰ সুবিধা অনুযায়ী জবটো কৰিব পাৰিব। চি নম্বৰ পোষ্টটো হৈছে কুক চেফ। মিনিমাম এক্সপিৰিয়েঞ্চ 1 year বিচৰা হৈছে জবটোৰ বাবে আৰু জবটোৰ বাবে মেল কেণ্ডিডেট বিচৰা হৈছে। প্ৰফিচিয়েঞ্চি ইন আছামিজ, ইণ্ডিয়ান, চাইনিজ এণ্ড বেছিক কণ্টিনেণ্টেল কুইজিন ইজ এ মাষ্ট আৰু এই জবটো ফুল টাইম আৰু পাৰ্ট টাইম দুয়োটাই আছে, আপোনালোকৰ সুবিধা অনুযায়ী কৰিব পাৰিব। ডি নম্বৰ পোষ্টটো হৈছে ৰানাৰ বেল বয়। প্ৰফিচিয়েঞ্চি ইন হিন্দী এণ্ড আছামিজ। জবটোৰ বাবে আপোনালোকে হিন্দী আৰু অসমীয়া 2টা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব আৰু ফুল টাইম আৰু পাৰ্ট টাইম দুয়োটাই আছে, আপোনালোকৰ সুবিধা অনুযায়ী জবটো কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন আজিৰ ভিতৰত পঠিয়াব লাগিব আৰু পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব আৰু মেইল কৰি CVখন পঠিয়াওঁতে আপোনালোকে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। 7 নম্বৰ লুকিং ফৰ ৰেষ্টুৰেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ৰেষ্টুৰেণ্ট মেনেজাৰ এট পিজ্জা হাট। লোকেশ্যন হৈছে ডিব্ৰুগড় আৰু তিনিচুকীয়া লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে ৰেষ্টুৰেণ্ট মেনেজাৰ আৰু এছিষ্টেণ্ট ৰেষ্টুৰেণ্ট মেনেজাৰ। জবটোৰ বাবে আপোনালোকৰ should have good exposure in preparing PL accounts, inventory management, cost control and team handling. Candidates from hospitality, QSR industry will be preferred. ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 14 জুনৰ ভিতৰত পঠিয়াই দিব আৰু ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ আপোনালোকে যোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। 8 নম্বৰ ফ্ৰইবেল ইংলিছ স্কুল, বৰাপুজিয়া, ৰহা ইনভাইটছ এপ্লিকেশ্যন ফৰ টিচাৰ্ছ। টিচাৰ পোষ্টৰ বাবে ইণ্টাৰভিউ হ'ব অহা 16 আৰু 23 জুন তাৰিখে। টাইম দিয়া হৈছে ৰাতিপুৱা 10:30 বজাৰ পৰা ইণ্টাৰভিউ চলিব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 9 নম্বৰ আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট ফৰ মাইক্ৰ'বায়'লজি ডিপাৰ্টমেণ্ট এট ছান ফাৰ্মা লেবৰেটৰিজ লিমিটেড, গুৱাহাটী। জব লোকেশ্যন মিৰ্জা পলাশবাৰী হয় আৰু জবটোৰ বাবে যিসকল কেণ্ডিডেটৰ ফাৰ্মা ইণ্ডাষ্ট্ৰীত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এক্সপিৰিয়েঞ্চ ৰিকুৱাৰ্ড 2 to 5 years। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 13 জুনৰ ভিতৰত পঠিয়াব লাগিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 10 নম্বৰ আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট এট CV ৰহমান পাব্লিক স্কুল। CV ৰহমান পাব্লিক স্কুল, হাজো, কামৰূপৰ ফালৰ পৰা পোষ্টকেইটা মুকলি হৈছে। 2 পোষ্ট এছিষ্টেণ্ট টিচাৰ, ছায়েন্স এণ্ড ছ'চিয়েল ছায়েন্স। কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ BSc, MSc, MA, B.Ed, লগতে চেলাৰী মেনশ্যন কৰা নাই আৰু জবকেইটাৰ বাবে একমেণ্ডেশ্যন ফ্ৰীকৈ দিয়া হ'ব ইনক্লুডিং ৱাটাৰ এণ্ড ইলেক্ট্ৰিচিটি আৰু জবকেইটাৰ বাবে ইয়েৰলি ইনক্ৰিমেণ্ট পাব চেলাৰীৰ লগতে। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 15 জুনৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। 11 নম্বৰ জবটো উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ফালৰ পৰা মুকলি হৈছে। উজ্জীৱন স্মল ফাইনেন্স বেংক কণ্ডাক্টিং এ ৱাক ইন ড্ৰাইভ। জবকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব অহা 19 জুন তাৰিখে। পোষ্টকেইটা হৈছে নম্বৰতে একুইজিশ্যন মেনেজাৰ। জবটোৰ বাবে আপোনালোকৰ ব্ৰাঞ্চ বেংকিঙৰ ওপৰত 3 বছৰ অভিজ্ঞতা থাকিব লাগিব আৰু বি নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট একুইজিশ্যন মেনেজাৰ। ব্ৰাঞ্চ বেংকিঙৰ 1 বছৰ অভিজ্ঞতা বিচৰা হৈছে। কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেট এনি ষ্ট্ৰীম বা MBA ইন মাৰ্কেটিং। Experience required, candidate must have an exposure to branch banking business domain and handling a similar profile in peer banks
লোকেশ্যন হৈছে গুৱাহাটী। ইণ্টাৰভিউ ভেনু দিয়া হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে ডাইৰেক্টলি আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। উজ্জীৱন স্মল ফাইনেন্স বেংক, লাচিত নগৰ, পৃথিৱী মনিচন, উলুবাৰী, বিছাইড বাৰ্গাৰ কিং, গুৱাহাটী 781007 এই এড্ৰেছত ইণ্টাৰভিউ হ'ব। 12 নম্বৰ, এনথুৱেষ্টিক পেছনিয়েট টিচাৰ্ছ মে ৱাক ইন ডাইৰেক্টলি এট গুৱাহাটী এয়াৰপৰ্ট স্কুল আজাৰা। পোষ্টবিলাক হৈছে 1 নম্বৰতে ফিজিকেল এডুকেশ্যন, আৰ্ট এণ্ড ডান্স, 2 নম্বৰ আছামিজ, হিন্দী, ইংলিছ, 3 নম্বৰতে IT ইনচাৰ্জ আৰু 4 নম্বৰ এডমিন উইথ চেপ নলেজ। মিনিমাম কোৱালিফিকেশ্যন ৰিকুৱাৰ্ড ফৰ ছাবজেক্ট গ্ৰেজুৱেট, লগতে BEd আৰু DLEd ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে 19 জুনৰ ভিতৰত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।